এডুকেশ্যনেল কোৱালিফিকেশ্যন মাৰ্ক ক'ত কিমান পায় ঠিক আছে। তো এবি ইউবি দুয়োটাৰে কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপুনি হাই ছেকেণ্ডাৰী পাছ কৰি থৈছে ঠিক আছে। যদি আপুনি 10 পাছ কৰি থৈছে তেনেহ'লে অনলি আপোনালোকে এবিৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিয় কৈছোঁ কথাখিনি বুজি পাব ঠিক আছে। এবিত এপ্লাই কৰিলে এবিৰ মাৰ্কটো আমি গমেই পাওঁ। চিলেকশ্যনত আপোনালোকৰ 115 মাৰ্কৰ টোটেল পেপাৰ, তাত ফিজিকেলত আপোনাৰ 60, ৰিটেন 50 আৰু আপোনাৰ 5 হ'ব ঠিক আছে অৰেল। আৰু ইউবি সকলৰ টোটেল 100। ল'ৰা ছোৱালী দুয়োটাৰ কাৰণে ছেইম হয়। আৰু ছোৱালীখিনিৰ কাৰণে এবিত আপোনাৰ অনলি চিনাপটো নাথাকে, তাৰ কাৰণে 20 মাৰ্ক কম থাকে ঠিক আছে। আৰু ইউবিত দুয়োটাৰ কাৰণে ছেইম হয়। আৰু দুয়োটাই মানে ধৰি লওক এটা মাৰ্ক পায় যিটো মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন, আৰু এইটো হাই ছেকেণ্ডাৰী লেভেলৰ চাকৰি হয়। তো হাই ছেকেণ্ডাৰী পাছ কৰা থাকিলেহে আপুনি তাত এপ্লাই কৰিব পাৰিব, চাহে ল'ৰাই হওক চাহে ছোৱালী হওক ঠিক আছে। তো এইখিনি ক্ষেত্ৰত আপুনি যদি আপোনাৰ যদি মাৰ্ক ধৰি লওঁ 45ৰ পৰা 60ৰ ভিতৰত থাকে তেনেহ'লে আপুনি 2 মাৰ্ক পাব। আৰু যদি আপোনাৰ মাৰ্ক 60ৰ পৰা 75লৈকে থাকে তেনেহ'লে আপুনি 3 মাৰ্ক পাব। আৰু 75ৰ পৰা যদি আপুনি তাৰ ওপৰত অৰ্থাৎ 100ৰ ভিতৰত থাকে তেনেহ'লে আপুনি 5ৰ ভিতৰত 5 মাৰ্ক পাব ঠিক আছে। তো ছেকেণ্ড, ফাৰ্ষ্ট আৰু ষ্টাৰ, তো এইখিনি ক'ব গ'লে তো ঠিক বুজি পালে চাগে। তো মই স্ক্ৰীনশ্বটো লগাই দিছোঁ, তো এইটোত চালেও আপোনালোকে গম পাব ঠিক আছে। নেক্সট ভিডিঅ' বেলেগ এটা টপিকত হ'ব ঠিক আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম।